দিবলৈছো এটা বিগ ব্ৰেকিং নিউজ। বিটিআৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ। শৰণীয়া কছাৰীৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণপত্ৰ অতি শীঘ্ৰে মোকলাই দিয়াৰ দাবীত আৰু শৰণীয়া কছাৰীক স্বায়ত্ত শাসিত পৰিষদ প্ৰদানৰ দাবীত ধমধমা আৰু বাগানপাৰা আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা, ধমধমা আৰু বাগানপাৰা আঞ্চলিক শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ, ধমধমা আৰু বাগানপাৰা আঞ্চলিক শৰণীয়া কছাৰী সন্মিলনী আৰু ধমধমা বাগানপাৰা আঞ্চলিক শৰণীয়া কছাৰীৰ সাহিত্য সভাৰ যৌথ উদ্যোগত আজি বাক্সা জিলাৰ বাগানপাৰাত 3 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনশনস্থলীৰ পৰা শৰণীয়া কছাৰী জনগোষ্ঠীৰ সমস্যাসমূহ শীঘ্ৰেই সমাধান নকৰিলে জনগোষ্ঠীটোৰ লোকসকলে সমাগত বিটিআৰ নিৰ্বাচন বৰ্জন কৰিব বুলি হুংকাৰ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ অসম। জাতীয় সমস্যা আছে, ইতিমধ্যে আমাৰ কাগজে পত্ৰ ওলাই আছে। আমি বহুত বছৰৰ পৰা প্ৰায় 61 চনৰ পৰাই আমি আমাৰ এই জনগোষ্ঠীটোৰ আমাৰ যি জনজাতি প্ৰমাণপত্ৰ যি আমাৰ পাব লাগে বা শৰণীয়া কছাৰী সাহিত্য সাহিত্য পৰিষদ পাব লাগে, সেই দাবী লৈ আমি কেইবাবাৰো আমাৰ অসম চৰকাৰেই হওক বা আমাৰ BTD চৰকাৰেই হওক বা দিল্লী যি কেন্দ্ৰীয় চৰকাৰেই হওক আমি আলোচনা কৰি আহিছোঁ। কিন্তু আলোচনা কৰাৰ পিছতো আমি সুফল পোৱা নাই। আৰু সেয়েহে আমি আজি 3টা দাবী লৈ বিশেষকৈ আমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকে কছাৰী হিচাপে পূৰ্বৰে পৰা পাই অহা জনজাতি প্ৰমাণপত্ৰ পোৱাৰ ক্ষেত্ৰত সম্প্ৰতি উদ্ভৱ হোৱা আশাসমূহ অতি শীঘ্ৰে দূৰ কৰি জনগোষ্ঠীৰ লোকে জনজাতি প্ৰমাণপত্ৰ পোৱাৰ ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ। 2 নম্বৰ কাৰ্যসূচী হৈছে 1961 চনৰ লোকপিয়লৰ দৰে এইবাৰো লোকপিয়লত শৰণীয়া কছাৰীসকলক শৰণীয়া কছাৰী হিচাপে লোকগণনাকৰণ। আৰু 3 নম্বৰ দাবী হৈছে শৰণীয়া কছাৰী সাহিত্য সাহিত্য পৰিষদ প্ৰদান। এই 3টা দাবী লৈ আজি আমাৰ 3খন জিলাৰ BTD 3খন জিলাৰ 10টা আমাৰ পৰিষদ সমষ্টিত আমি 3 ঘণ্টীয়া অনশন কাৰ্যসূচী হাতত লৈছোঁ। সেই হিচাপে আজি আমি এই বাগানপাৰা আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু ধমধমা আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ যুগ্ম প্ৰচেষ্টাত আমি বাগানপাৰা ৰাজচক্ৰত আমি 10 বজাৰ পৰা 1 বজালৈ আমি অনশন কাৰ্যসূচী হাতত লৈছোঁ। আৰু এই কাৰ্যসূচীৰ যোগেদি মাননীয় বাগানপাৰা ৰাজচক্ৰৰ মহোদয়ৰ বিষয়ৰ জৰিয়তে সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসমৰ তেখেতলৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। দাবী নামানিলে কি কৰিব আপোনালোকে? দাবী নামানিলে আমাৰ যি আহি থকা আমাৰ যি পৰিষদৰ নিৰ্বাচন আছে, এই পৰিষদৰ নিৰ্বাচন আমি বৰ্জন কৰিম।